গুৰুত্বপূৰ্ণ খবৰ হৈছে ইউনিভাৰ্চিটি ষ্টুডিঅ' মই কৈছোঁ মৰিয়াবাৰীৰ ৰজাখাইটিত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত। বিগত 15 দিনৰ গৰাখহনীয়াত নদীৰ জাহ গৈছে প্ৰায় 2 কিলোমিটাৰ অঞ্চল। পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকা। যোৱা বছৰৰ যথেষ্ট সমস্যা হৈছিলে। যোৱা বছৰ আমি বহুত কাম কৰিলোঁ। যোৱা বছৰৰ যিখিনি জেগাত কাম কৰিলোঁ এইখিনিৰ পৰা 800 মিটাৰ আগত সেইখিনিত কোনো ধৰণৰ ইৰোজন এবাৰ হোৱা নাই। এইবাৰ এইখিনি নতুনকৈ হৈছে। ইনফেক্ট কালি ৰাতিপুৱাৰ পৰা হৈছে। কালি ৰাতিপুৱা DC আৰু মই একেলগে আছিলোঁ। তেতিয়া ইঞ্জিনিয়াৰে মোক ফোন কৰিলে, DC ডাঙৰীয়াকো ফোন কৰিলে আৰু আমাক কৈছিলে যে 4000 জিঅ' বেগ লাগিব, ডাঙৰটো বি টাইপ বেগ 4000 লাগিব বুলি কৈছিলে। আৰু কালি আমাক দুপৰীয়া কৈছিলে। আমি দুপৰীয়া এখন মিটিঙত আছিলোঁ জাগিৰোড ৰেল ষ্টেচনত। তেতিয়া আমাৰ ইঞ্জিনিয়াৰ লোচন চৌধুৰী ডাঙৰীয়াই ক'লে যে 4000 বেগ লাগিব আৰু আবেলিলৈকে আমি 4000 বেগ আনি দিছোঁ। কালিয়ে পূৰ্ণগতিত কাম আৰম্ভ হৈছে। দুটা কাম কৰিছোঁ। এটাটো আমি টেম্পৰেৰী বেচিছত বেগ পেলাইছোঁ, যিটো ডাঙৰ ডাঙৰ জিঅ' বেগ, আৰু অপজিটত আমি যিটো মথাউৰি এক্সটেনশ্যন কৰিছোঁ, ইমিডিয়েটলি যাতে পানীয়ে একো এফেক্ট কৰিব নোৱাৰে। মইতো ভাবোঁ যে আমি বেগ যিমান পেলাম 4000 5000 বেগ পেলাই দিলে ইমিডিয়েট ইৰোজন নহ'ব, বন্ধ হৈ যাব। কিন্তু যদি বন্ধ নহয়ও মথাউৰিটো যাতে জল্দি ভাঙিব নোৱাৰে, সেইকাৰণে মথাউৰিটো আমি ডাবুল কৰি দিছোঁ। কাম পূৰ্ণগতিত কালিৰ পৰা আৰম্ভ হৈছে। যোৱাবাৰো কৰিছোঁ, এইবাৰো কৰিছোঁ আৰু পাৰ্মানেণ্ট প্ৰটেকশ্যনৰো কাম অহা ডিচেম্বৰ জানুৱাৰী মাহত আৰম্ভ কৰিম। মই মন্ত্ৰী হোৱা 2 বছৰ হৈছে। আপোনালোকে মোক ধন্যবাদ দিয়ক, বেয়া নাপাব। ধন্যবাদ দিব। তেওঁ টকা নিদিলেতো মই কৰিব নোৱাৰো। বিৰোধী এটা কথা প্ৰায় অভিযোগ কৰি থাকে যে বিজেপিয়ে সংখ্যালঘু অধিকাৰৰ কাম নকৰে। মই কৰিছো নে আপুনি কওক? এটা কথা কওক, পাভকাটিৰ পৰা শিলঘাটলৈ ৰাস্তাৰ কাম চলি আছে নাই? মথাউৰি পূৰ্ণগতিত চলি আছে নাই? প্ৰায় 150 কিলোমিটাৰ চলি আছে নাই? তাৰ মেক্সিমাম মাইনৰিটি অঞ্চলত হয়নে নহয়? কওক আপোনালোকে। তাৰ মেক্সিমাম পাভকাটি মোৰ সমষ্টিৰ পৰা আৰম্ভ হয়। তাতো মাইনৰিটি বসতিপ্ৰধান অঞ্চল মেক্সিমাম গাগলমাৰী, আছিগড় গাগলমাৰী। ছেকেণ্ড আহি গ'ল লাহৰীঘাটৰ মেক্সিমামটো মাইনৰিটি মানুহ থাকে। ঢিঙৰ গোটেই অঞ্চলটো মাইনৰিটি মানুহ। ৰূপহীত গোটেই অঞ্চলটো মাইনৰিটি মানুহ। চামগুৰিৰ মেক্সিমাম জেগা মাইনৰিটি মানুহ, হয়নে নহয় কওক? 150 কিলোমিটাৰ ৰাস্তা বনাইছো, তাৰ 70% মুছলমান অধ্যুষিত অঞ্চল, হয়নে নহয়? এতিয়া বিৰোধীয়ে কোৱাটো বিশ্বাস কৰিব নে আপোনালোকে দেখাটো বিশ্বাস কৰিব? প্ৰেক্টিকেল যদি বিশ্বাস কৰে আমাক সহায়